10 বছৰ বিধায়ক বনাইছিলে আপোনালোকে আৰু বোধহয় বনাব নেকি এটা চিন্তা কৰি আছো না কি কয় হয় নে নহয় সকলোৱে সেইটো চিন্তা কৰি আছে গতিকে মই এই বুলি আমাৰ ছয়িবক ইয়াক বাধা দিয়া নাই ইও কেণ্ডিডেট এটা বুজিছে নে নাই কংগ্ৰেছৰ কেণ্ডিডেট মই কিন্তু নিৰ্দলীয় বিধানসভা যিহেতু সমাগত এইবাৰ কি পৰিকল্পনা আছে পৰিকল্পনা এইটো ক'লোৱে দেখোন মই মোৰ পৰিকল্পনা সদায় উন্নয়নমুখী উন্নয়ন হওক এই সমষ্টিটো এইবাৰ ইমানখিনি ভোটাৰ হৈছে 2,80,000 ভোটাৰ মই যেতিয়া ইলেকশ্যন খেলিছিলোঁ তেতিয়া আছিল 1,25,000 30,000 ভোট গতিকে ডাবুলৰো ডাবুল ভোট হৈছে য'ত নেকি 90% 95% ভোট মাইনৰিটি ভোট এইটো সমষ্টি পাকাবেতবাৰীতে মন আছিল পাকাবেতবাৰী সেইটো ক'লোৱেতো সেইটো কৈছোঁ পাকাবেতবাৰী মোক নেৰে নহয় পাকাবেতবাৰীক মই এৰিলোঁ মোক নেৰে কাৰণ মই কৰ্ম সংস্কৃতিৰ মানুহ কৰ্ম কৰি ভাল পাওঁ আৰু সেইকাৰণে কৰ্মৰ কাৰণে আহিছোঁ ইয়াত জাতিভেদ আমাৰ ভিতৰত নাই আৰু সেইকাৰণে নিশ্চয় আজিও আপোনালোকে ইয়ালৈ মাতি আহিছোঁ ইয়াত আহি দুষাৰ হয়তো সমন্বয় ক্ষেত্ৰত দুআষাৰ কথা কম আৰু লগতে হয়তো তেওঁলোকৰ যিটো আদৰ সাদৰ সেইখিনি মই অভিভূত হৈ গুৱাহাটীৰ পৰা দৌৰি আহিছোঁ কুচকাৱাজ কেতিয়াৰ পৰা আৰম্ভ হ'ব কুচকাজ মই কেতিয়াবাৰ পৰা কৰিছোঁ কুচকাজটো সদায় চলিয়ে আছে আমি ৰাজনীতিৰ মানুহ নহয় কথা কওঁতেও ৰাজনৈতিকভাৱে কম আৰু সেইকাৰণে বোধহয় কুচকাজটো সদায় চলি থাকে আৰু চলি থাকিব ৰাইজৰ ওপৰত ভৰসা আছে কিয় ভৰসা আছে আমি কিয় সাহস কৰি আহিছোঁ এইটো সমষ্টিলৈ কিয় আহিছোঁ হাইকমাণ্ডে যি সমষ্টিতে নিদিয়ক কিয় চিলেকশ্যন নকৰক কিয় তথাপি মোৰ এইটো সমষ্টি কৰ্ম সংস্কৃতিৰ সমষ্টি এটা জন্ম যদিও বৰপেটা কৰ্ম কিন্তু মই আগৰ পৰাই কৈ আছোঁ এইটো আগৰ সৰুক্ষেত্ৰে এতিয়া পাকাবেতবাৰী হয়নে